বৰপেটাত শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত শনিবাৰৰ পৰা দ্বিতীয় সংখ্যক ভাওনা সমাৰোহ আৰম্ভ। সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে মুকলি কৰিলে ভাওনা সমাৰোহ। সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ সত্ৰনগৰী বৰপেটাত গৰু দুজনাৰ সত্ৰীয়া সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখাৰ প্ৰয়াসেৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে ভাওনা সমাৰোহ। বৰপেটাৰ শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় সংখ্যক ভাওনা সমাৰোহ শনিবাৰে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱীয়ে। মথুৰা দাস বুঢ়া আটা ৰংগক্ষেত্ৰত অনুষ্ঠিত ভাওনা সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ভাওনা সমাৰোহ উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰে NF ৰেলৱেৰ অৱসৰপ্ৰাপ্ত চিকিৎসক ডাক্তৰ বিৰিঞ্চি কুমাৰ মিশ্ৰই। উদ্বোধনী অনুষ্ঠানত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, অতিৰিক্ত আয়ুক্ত কৌস্তভ কলিতা, দীপক কুমাৰ দাস, অনিল কুমাৰ দাস, ধনজিৎ পাঠকৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানৰ পিছতে প্ৰথম দিনৰ ভাওনা উদ্বোধন কৰে সদৌ অসম উকিল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে। সমাৰোহত বৰপেটা 10 হাতীৰ শংকৰ মাধৱ নাম সমিতিয়ে প্ৰথম দিনৰ প্ৰথমখন ভাওনা পত্নী প্ৰসাদ ভাওনাখন পৰিৱেশন কৰে। ইয়াৰ পিছতে শোণিতপুৰ জামুগুৰিহাটৰ মুঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে নাগৰাজ বাসুকী নামৰ ধৰ্মীয় নাটখন পৰিৱেশন কৰে। উল্লেখ্য যে ভাওনা সমাৰোহত বৰপেটাৰ লগতে মাজুলী, জামুগুৰিহাট, কলিয়াবৰ আদিৰ ভাওনা দলে অংশগ্ৰহণ কৰিব। ব্যুৰো ৰিপৰ্ট DY24 আছাম। সত্ৰ নগৰীত আজি আহি মই আনন্দ পাইছোঁ। আজি যে আমাৰ মুখৰ পৰা এই অভাগিনীয়ে এইখিনি কথা কৈছোঁ, মই নিজকে ধন্য মানিছোঁ। কিন্তু মোৰ কথা হ'ল, জ্ঞান অবিহনে অকল পাঠ্যগত শিক্ষাৰে মানে সকলোখিনি নহয়। গতিকে জ্ঞান অবিহনে সকলো শিক্ষা দীক্ষা বিফলে যায়। গতিকে ভগৱানক হৃদিস্থিত কৰি ভগৱানক ভাবিব লাগিলে প্ৰথমতে জ্ঞান আহৰণ কৰিব লাগিব। যেনেকৈ মই জগন্নাথৰ চকা চাৰিটাৰ কথা লওঁ, যে জ্ঞান, শক্তি, স্বাধীনতা আৰু একতা। গতিকে একতা, যাৰ মন স্বাধীন হ'ব লাগিব, সকলোৰে মাজত সদ্ভাৱ থাকিব লাগিব, একতা সন্মিলন থাকিব লাগিব, আৰু আমাৰ অন্তৰত জ্ঞান থাকিব লাগিব, আৰু কৰ্মস্পৃহা থাকিব লাগিব। এইখিনিৰ যদি অভাৱ ঘটে, যিমানেই চৰকাৰে নিদিয়ক একো কাম নহয়। গতিকে মই তাকে আশা কৰোঁ যে সকলোকে ভগৱান প্ৰদত্ত জ্ঞান আহৰণেৰে সংসাৰৰ যাতে সংসাৰখন কেনেকৈ সুন্দৰৰূপে পৰিচালিত হ'ব তাৰ চিন্তা কৰাটোহে আজি এই নাটক ভাওনাৰ সমূহ। যেনেকৈ মহাপ্ৰভু শিৱই এই নাটক আনি দিছে, ভাওনা আনি দিছে। গতিকে তেওঁকে আমি পূজা কৰিব লাগিব, তেওঁৰ চৰণ চিন্তা কৰি আমি তেওঁৰ সাধনাত থাকিব লাগিব। এনেই আনন্দ কৰিব পৰা, আনন্দ পোৱাটোই ভগৱান পোৱা। আনন্দৰ মাজতেই ভগৱানক পোৱা যায়। আনন্দ মানেই ভগৱান। সত্য শিৱ সুন্দৰ। গতিকে আমি শিৱক হৃদিস্থিত কৰিব লাগিব। শিৱক হৃদিস্থিত কৰিব পাৰিলেহে আমাৰ এই নাটক ভাওনাৰ সফলতা আহিব। ধন্যবাদ।